কৈছিলো আজি মই চিপাঝাৰৰ ৰাইজক খাতি কৰি পেলাই কংগ্ৰেছ সভাপতি হিচাপে মই শপত লৈছো কংগ্ৰেছ চৰকাৰ হোৱাৰ 100 দিনৰ ভিতৰত SIT গঠন কৰি এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ প্ৰত্যেকটো সম্পদ ৰাইজৰ ৰাজঘৰলৈ ঘূৰাই আনিম প্ৰত্যেকটো লুণ্ঠনৰ সম্পদ প্ৰত্যেকটো নয়া পইচাৰ হিচাপ হ'ব মোক ইনকাম টেক্সে মাতিছে মই ইনকাম টেক্সলৈ যাম মোক CID মাতিছে মই CID যাম কিন্তু কংগ্ৰেছ চৰকাৰ হোৱাৰ 100 দিনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি তেওঁৰ মন্ত্ৰীসকলৰ দুৰ্নীতিৰ প্ৰত্যেকটো নয়া পইচাৰ হিচাপ কৰি তেওঁলোকৰ সম্পত্তি ৰাজঘৰলৈ ঘূৰাই আনিম এয়া মই আজি শপত লৈছো আৰু মই এইখিনি কথাই কৈ মই কৰোণা মেধি ডাঙৰীয়া আৰু ডেকা ডাঙৰীয়া প্ৰমুখ্য সকলোকে কংগ্ৰেছ দললৈ আন্তৰিকতাৰে আদৰণি জনাই আহি থকা সময়ত চিপাঝাৰত কংগ্ৰেছৰ ভেটি আপোনালোকে শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰি মোৰ বক্তব্য সামৰিছো বন্দে মাতৰম জয় অসম।